আমি আপোনালোকক সংবাদমেল দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত শৃংখল চলিহাৰ আৰু শৃংখল চলিহা ইতিমধ্যে এই সংবাদমেলৰ জৰিয়তে বীৰ লাচিত সেনাৰ সৈনিকসকলৰ মুক্তিৰ দাবী উত্থাপন কৰিছে। জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ সফলতা কামনা কৰিছে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, ন্যায়ৰ দাবীত বীৰ লাচিত সেনা সদায়ে অটল থাকিব, এই মন্তব্য কৰিছে শৃংখল চলিহাই। মুক্তি হ'ব লগা ৰৈ ৰৈ বিনালে চিনেমাখনৰ বাবে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু জুবিন দাৰ এখন যিহেতু শেষ চিনেমা, এই চিনেমাখনে সকলো প্ৰকাৰৰ অভিলেখ ভংগ কৰক, তাৰ আমি কামনা কৰিছোঁ বীৰ লাচিত সেনাৰ সমপৰিয়ালৰ তৰফৰ পৰা। বাসগৃহত যিহেতু আমি অসুস্থ, প্ৰাণজিৎ গগৈ ডাঙৰীয়া, মনোজ কলিতা ডাঙৰীয়া, নৱদ্বীপ বৰাৰ নেতৃত্বত ময়ো আছিলোঁ। আমাৰ নেতৃত্বত আমাৰ বীৰ লাচিত সেনা অসমৰ এখন কোৰ কমিটিৰ বৈঠক হ'ল। আৰু এই কমিটিত এটাই আমাৰ সিদ্ধান্ত হৈছে যে আগন্তুক জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ আমি কামখিনি কৰি যাম। আৰু যিখিনি আমাৰ ভুল হৈছিলে এই ভুলখিনি শুধৰণিৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজৰ মাজলৈ যাম। পুনৰ অসমৰ ৰাইজৰ দিহা পৰামৰ্শ মতে আমি আগন্তুক দিনত জাতীয় জীৱনৰ যিটো আমাৰ যাত্ৰা অটলদম্য অদেয় স্থিতিত আমি আছোঁ, আৰু এই স্থিতি আমাৰ আগন্তুক দিনত অসমৰ জনগণৰ লগত আমি পাতি এইখিনি ঠিক কৰিম। আৰু অতি শীঘ্ৰে নৱেম্বৰ 20 তাৰিখৰ ভিতৰত আমাৰ এখন সৈনিক সমাৰোহ হ'ব, আৰু তাতেই কেন্দ্ৰীয় সমিতিৰ ক্ষেত্ৰতো নতুনকৈ সিদ্ধান্ত হ'ব। আৰু যিহেতু আমাৰ মুখ্য সচিব নন্দুদা বৰ্তমান সময়ত আৰক্ষী জিম্মাত আছে, আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতক লগ কৰিও এই বিষয়ে অৱগত কৰা হ'ব। আৰু ইতিমধ্যে আমি সভাপতি ডাঙৰীয়া অনুমোদন লৈছোঁ। আৰু অনাগত দিনত বীৰ লাচিত সেনা এটা নতুন ৰূপত অসমৰ জনগণ, খিলঞ্জীয়া জনগণে দেখিবলৈ পাব। আৰু বীৰ লাচিত সেনাৰ ক্ষেত্ৰত বহুতো সন্দেহজনক নাগৰিকৰ যি এক প্ৰশ্ন অৱকাশ হৈছে, তাৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু বীৰ লাচিত সেনা অসমৰ মঞ্চত খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ সদায় থাকিব। এতিয়া যিহেতু আজিও এইটো বস্তু আমাৰ যিখিনি সৈনিকসকলক গ্ৰেপ্তাৰ কৰি আছে, এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত মই পুনৰ কৈছোঁ, বীৰ লাচিত সেনাত এক নতুন ৰূপত অসমৰ জনগণ দেখিব পাব। খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ থকা বীৰ লাচিত সেনা অসমৰ এটা নতুন ৰূপত আমি আকৌ পুনৰ আত্মপ্ৰকাশ কৰিম। আৰু এতিয়া কথাটো হৈছে কি, যিখিনি আমাৰ সিদ্ধান্ত হৈছে এই সিদ্ধান্তখিনি আমি অতি শীঘ্ৰে কাৰ্যকৰী কৰিম। 24 ঘণ্টাৰ বিষয়ে আমাৰ বিভিন্ন সৈনিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, আৰু বিভিন্ন জিলাত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে উপায়ুক্তৰ জৰিয়তে। ৰন্দুৰাৰ মুক্তিৰ দাবীত ৰন্দুপানী ফুকন, উৎপল দত্তৰ, তন্ময় চেতিয়া মুক্তিৰ দাবী। আৰু অনাগত দিনত আমি এই যি কঠিন সময় বীৰ লাচিত সেনা অসমৰ, এই কঠিন সময় আমি সাহসে মোকাবিলা কৰিম বুলি আমি আজি সিদ্ধান্ত গ্ৰহণ ল'ব। আৰু তাৰ ওপৰত এজাহাৰ দিয়া হৈছে, নলবাৰী জিলা সমিতিয়ে এজাহাৰ দিছে। নিশ্চয়কৈ আমাৰ বিশ্বাস আছে চৰকাৰে ইয়াৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব। আমি নাই পঢ়া, তেখেত এতিয়া সংগঠনৰ বহিষ্কৃত সৈনিক। বৰ্তমান সময়ত যিখিনি সৈনিক আছে সেই সৈনিক সকলৰ লগতহে আমাৰ আলোচনা হৈছে। আৰু অনাগত দিনত যিখিনি আমি এনকুৱাৰী কমিটি বহাইছোঁ এই সংগঠনৰ মাজমজিয়াত, সেই এনকুৱাৰী কমিটি প্ৰতিবেদনৰ পিছতহে বহিষ্কৃত যিসকল আমাৰ কৰ্মী বা নেতা আছে তেওঁলোকৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা। বৰ্তমানলৈকে হোৱা নাই বুলি শুনিছোঁ, আৰু শিৱসাগৰত এতিয়ালৈকে হোৱা নাই, কিন্তু বিভিন্ন জিলাত আমাৰ সৈনিক আটক হৈছে। আটক হোৱা কথাটো সত্য। ৰংটুপানী প্ৰেছমিটত উল্লেখ কৰিছোঁ। আৰু কথাটো হৈছে কি, এতিয়া কথাটো হৈছে আমাৰ ৰন্দুদাৰ মুক্তিৰ দাবীটো আমি সজোৰে উত্থাপন কৰিছোঁ। আৰু লগতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বীৰ লাচিত সেনাৰ স্থিতি আগতেও যিটো আছিলে এতিয়াও সেইটোৱে। আৰু পুনৰবাৰ আমি ৰৈ ৰৈ বিনালে চিনেমাখন লৈ শুভকামনা জনাইছোঁ, আৰু সকলো প্ৰকাৰ অভিলেখ যাতে ভংগ কৰে তাৰ কামনা কৰিছোঁ।